বন্ধুসকল, যদিও গৰু গাড়ীৰ পৰা ৰেলগাড়ীলৈকে যাত্ৰা যথেষ্ট লেহেমীয়া আছিল, কিন্তু ৰেলগাড়ীৰ পৰা তাৰ পাছৰ যাত্ৰা ইমানেই দ্ৰুত গতিত আগবাঢ়িছে যি আপুনি ঘৰত বহি কেতিয়াও অনুভৱ কৰিব নোৱাৰে। কাৰণ এতিয়ালৈকে হয়তো আপুনি কেৱল নৰ্মেল ৰেলতহে যাত্ৰা কৰিছে। সেইবাবে বন্ধুসকল, আজি মই আপোনালোকক পৃথিৱীৰ এনে কিছুমান অত্যাধুনিক আৰু হাই স্পীড ট্ৰেইন দেখুৱাম, যি দেখি আপুনি একেমুখে ক'বলৈ বাধ্য হ'ব যে হয়, পৃথিৱীৰ ভৱিষ্যত এতিয়া সলনি হ'বলৈ ধৰিছে। কাৰণ এইবোৰৰ স্পীড আৰু টেকনলজি অত্যন্ত ফাষ্ট আৰু এডভান্স। তেনেহ'লে আহকচোন চাওঁ পৃথিৱীৰ সেই 8খন আটাইতকৈ হাই স্পীড ট্ৰেইন। ট্ৰান্সৰেপিড 07। বন্ধুসকল, এই তালিকাখন আৰম্ভ হৈছে জাৰ্মানীৰ দ্ৰুততম ট্ৰেইন ট্ৰান্সৰেপিড 07ৰ পৰা। এইখন হৈছে এখন হাই স্পীড মনোৰেল ট্ৰেইন, যি মেগনেটিক লেভিটেশ্যন অৰ্থাৎ চুম্বকীয় শক্তিৰ সহায়ত তীব্ৰ বেগত গতি কৰে। বন্ধুসকল, আমাৰ এই ভিডিঅ'টোত আগলৈ মেগনেটিক লেভিটেশ্যন শব্দটো বহুবাৰ শুনিবলৈ পাব। সেইবাবে আপোনালোকক সংক্ষেপে জনাই থ'ব বিচাৰিছো যে এই টেকনলজিত ট্ৰেইনখনে এটুকুৰা ডাইপল চুম্বকৰ দৰে কাম কৰে, যাৰ ফলত ট্ৰেইনখনে ট্ৰেকৰ পৰা কিছু ওপৰত শূন্যতে উপঙি থাকি সন্মুখৰ ফালে দ্ৰুতগতিত দৌৰিব ধৰে। এই ট্ৰেইনখন 1993 চনত যেতিয়া প্ৰথমবাৰ পৰীক্ষা কৰা হৈছিল, তেতিয়া ট্ৰেইনখনৰ স্পীড প্ৰায় 450 কিলোমিটাৰ প্ৰতি ঘণ্টা জোখা হৈছিল। 167 ফুট দীঘল এই ট্ৰেইনখনে 175 কিলোমিটাৰ দূৰত্ব মাত্ৰ 53 মিনিটত সম্পূৰ্ণ কৰিব পাৰে। CRH 380BL। বন্ধুসকল, 16টা দবাযুক্ত এই হাই স্পীড ট্ৰেইনখন 2010 চনত চাইনাত লঞ্চ কৰা হৈছিল। লঞ্চ কৰাৰ লগে লগে ইয়াৰ স্পীড দেখি সকলো মানুহ হতবাক হৈ গৈছিল। এই ট্ৰেইনখনৰ ডিজাইন একেবাৰে এডাল সাপৰ দৰে। আচলতে এই শ্বেপটোক এৰোডাইনামিক শ্বেপ বুলি কোৱা হয়, আৰু এই শ্বেপৰ বাবেই ট্ৰেইনখনে বতাহ ফালি ইমান স্পীডত দৌৰিব পাৰে। এই ট্ৰেইনখনৰ যেতিয়া স্পীড টেষ্ট কৰা হৈছিল, তেতিয়া ই সেই সময়ৰ সকলো ৰেকৰ্ড ভংগ কৰি দিছিল। তেতিয়া এই ট্ৰেইনখনৰ স্পীড প্ৰায় 487 কিলোমিটাৰ প্ৰতি ঘণ্টা মাপা হৈছিল, যি সেই সময়ৰ তুলনাত যথেষ্ট বেছি আছিল। উল্লেখনীয় কথাটো হৈছে এয়ে যে ট্ৰেইনখনে সেই সময়ত চাইনাৰ সকলো বাতৰি শিৰোনাম দখল কৰিছিল, না কেৱল স্পীডৰ বাবে বৰঞ্চ ইয়াৰ ডিজাইনৰ বাবেও। কেইবাজনো ইঞ্জিনিয়াৰে এই ডিজাইনটো অত্যন্ত ৰিস্কি বুলি কৈছিল, যাৰ ফলত কিছুদিনৰ বাবে এই ট্ৰেইনখন বন্ধও কৰি দিয়া হৈছিল। চাংঘাই মেগলেভ ট্ৰেইন। বন্ধুসকল, আকৌ এবাৰ চাইনাই এই তালিকাখনত স্থান দখল কৰিবলৈ সক্ষম হৈছে। আচলতে এই ট্ৰেইনখন জাৰ্মান টেকনলজিৰ সহায়ত নিৰ্মাণ কৰা হৈছে। এই ট্ৰেইনখনো ট্ৰেকৰ ওপৰত মেগনেটিক লেভিটেশ্যনৰ সহায়তেই চলে, যাৰ বাবে ই ইমান হাই স্পীড অতি কম সময়তে স্পৰ্শ কৰিব পাৰে। এই ট্ৰেইনখন 2004 চনত কমাৰ্চিয়েল পাৰপাজৰ বাবে মুকলি কৰা হৈছিল। আপোনালোকক জনাব বিচাৰো যে চাংঘাই মেগলেভ চাইনাৰ আটাইতকৈ পুৰণি কমাৰ্চিয়েল ট্ৰেইনবোৰৰ ভিতৰত এখন, যি আজিও চাংঘাইত চলি আছে। বন্ধুসকল, যাত্ৰীসকলক লগত লৈ এই ট্ৰেইনখনে প্ৰায় 431 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত দৌৰিব পাৰে। আনহাতে যাত্ৰী অবিহনে যেতিয়া ট্ৰেইনখনৰ স্পীড পৰীক্ষা কৰা হয়, তেতিয়া ইয়াৰ টপ স্পীড প্ৰায় 501 কিলোমিটাৰ প্ৰতি ঘণ্টা মাপা হয়, যি সেই সময়ৰ তুলনাত যথেষ্ট বেছি। TGV আটলান্টিক। বন্ধুসকল, এই ট্ৰেইনখনক ফ্ৰেঞ্চ মনষ্টাৰ নামেৰেও জনা যায়। এই ট্ৰেইনখনে প্ৰায় 515 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত দৌৰিব পাৰে। এই ট্ৰেইনখন ফ্ৰান্সৰ মাল্টিনেশ্যনেল কোম্পানী এলষ্টমে নিৰ্মাণ কৰিছে। এই ট্ৰেইনখন 779 ফুট দীঘল আৰু 444 টন ওজনৰ। ইয়াৰ পৰা আপুনি নিশ্চয় বুজিব পাৰিছে যে এই ট্ৰেইনখনক ফ্ৰেঞ্চ মনষ্টাৰ বুলি কিয় কোৱা হয়। বন্ধুসকল, এই ট্ৰেইনখনত অত্যন্ত শক্তিশালী ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে ইমান ওজন হোৱা স্বত্তেও এই ট্ৰেইনখনে ইমান স্পীডত দৌৰিব পাৰে। কিন্তু আৰম্ভণিতে এনেকুৱা একেবাৰেই নাছিল। লঞ্চ কৰাৰ কিছু বছৰ পাছত ট্ৰেইনখনত কিছু সাল সলনি কৰা হয় আৰু ইয়াত ডাঙৰ চকা লগোৱা হয়। তাৰ পাছতহে ই ইমান স্পীডত চলিব পৰা হ'ল। MLX 012। বন্ধুসকল, মেগনেটিক লেভিটেশ্যনৰ সহায়ত চলা এই ট্ৰেইনখন নিপন চেৰিঅ' আৰু মিটছুবিশি হেভি ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ দ্বাৰা যুটীয়াভাৱে নিৰ্মাণ কৰা হৈছে। এই ট্ৰেইনখন 9খন পৰীক্ষামূলক ট্ৰেইনৰ ভিতৰত এখন, যাক য়ামানাশি মেগলেভ ৰুটত টেষ্ট কৰা হৈছিল। এই টেষ্টত ইয়াৰ স্পীড প্ৰায় 581 কিলোমিটাৰ প্ৰতি ঘণ্টা জোখা হয়। বন্ধুসকল, এই ট্ৰেইনখনত মুঠ 3টাই কম্পাৰ্টমেণ্ট আছে, যাৰ বাবে ই 0ৰ পৰা 581 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পীড কেইমুহূৰ্তমানতে স্পৰ্শ কৰিব পাৰে। আৰু ইয়াৰ শ্বেপ এৰোডাইনামিকক ধ্যানত ৰাখি বনোৱা হৈছে, যাতে এই ট্ৰেইনে অতি সহজে বতাহ ফালি আগুৱাই যাব পাৰে। 28 মিটাৰ দীঘল এই ট্ৰেইনখনক সম্পূৰ্ণৰূপে এলুমিনিয়াম এলয়েৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক যথেষ্ট মডাৰ্ণ লুক দিয়া হৈছে। মেগলেভ বুলেট ট্ৰেইন। বন্ধুসকল, চাইনাৰ ৰোলিং ষ্টক কৰ্পোৰেশ্যনৰ দ্বাৰা নিৰ্মিত এই ট্ৰেইনখন কোনো মনষ্টাৰতকৈ কম নহয়।
এই ট্ৰেইনখনৰ প্ৰায় 600 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত দৌৰাৰ ক্ষমতা আছে, যিটো শুনিলে অসম্ভৱ যেন লাগে। CRSC এনেধৰণৰ হাই স্পীড ট্ৰেইন বনোৱাৰ বাবে বিখ্যাত, আৰু এইখন তেওঁলোকৰ দ্বাৰা নিৰ্মিত আটাইতকৈ দ্ৰুতবেগী চুম্বকীয় শক্তিৰে চালিত ট্ৰেইন। আমি যদি ইয়াৰ ডিজাইনৰ কথা কওঁ, তেনেহ'লে ইয়াক আধুনিক পৃথিৱীৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে, আৰু ইয়াক এটা ফিউচাৰিষ্টিক ডিজাইন দিয়া হৈছে, যিটো দেখাত অত্যন্ত আকৰ্ষণীয় যেন লাগে। আন ট্ৰেইনবোৰৰ তুলনাত এই ট্ৰেইনখনৰ শব্দ প্ৰদূষণ খুব কম হয়, আৰু মেইনটেনেন্সো যথেষ্ট কম প্ৰয়োজন হয়। SC মেগলেভ L0 সিৰিজ। বন্ধুসকল, জাপানেও এই তালিকাখনত স্থান লাভ কৰিছে নিজৰ ছুপাৰফাষ্ট L0 সিৰিজ ট্ৰেইনখনৰ সৈতে। এই ট্ৰেইনখন দেখাত যিমান আকৰ্ষণীয়, ইয়াৰ স্পীডো সিমানেই ফাষ্ট। এই ট্ৰেইনখনে 603 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত দৌৰিব পাৰে। বন্ধুসকল, এই ট্ৰেইনখনক ইলেক্ট্ৰিকেৰে চাৰ্জ কৰা চুম্বকৰ সহায়ত চলোৱা হয়। জানিবলগীয়া কথাটো হৈছে এইটোৱেই যে আৰম্ভণিতে এই ট্ৰেইনখন চকাৰ সহায়ত চলে, কিন্তু কিছু স্পীড লোৱাৰ পাছত ইয়াৰ চকাবোৰ ভিতৰলৈ সোমাই যায়, আৰু তাৰ পাছত ট্ৰেইনখনে বতাহত উপঙি দ্ৰুত গতিত আগবাঢ়ে। এই চুম্বকবোৰ ইমানেই বেছি পাৱাৰফুল হয় যে ট্ৰেইনখন ট্ৰেকতকৈ প্ৰায় 4 ইঞ্চি ওপৰত বতাহতে চলে। XP2 ভাৰ্জিন হাইপাৰলুপ। বন্ধুসকল, এই ট্ৰেইনখন ভালদৰে চাই লওক, কাৰণ এই ট্ৰেইনখন হাই স্পীড ট্ৰান্সপৰ্টেশ্যনৰ ভৱিষ্যত। এই ট্ৰেইনখন ইলেক্ট্ৰিক প্ৰপালচন আৰু মেগনেটিক লেভিটেশ্যনৰ সহায়ত এডাল ডাঙৰ ভেকিউম পাইপৰ মাজেৰে পাৰ হৈ যায়, আৰু এই মেকানিজমৰ সহায়ত এই ট্ৰেইনখন অতি সহজে 1223 অৰ্থাৎ 1223 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত দৌৰিব পাৰে। অৰ্থাৎ এই ট্ৰেইনখনৰ স্পীড এৰোপ্লেনতকৈও বহুত বেছি, কিন্তু ইয়াৰ টিকটৰ মূল্য এৰোপ্লেনৰ টিকটৰ মূল্যৰ আধাতকৈও কম। সেইবাবেই আমি কৈছিলোঁ যে এই ট্ৰেইনখন হাই স্পীড ট্ৰান্সপৰ্টেশ্যনৰ ভৱিষ্যত বুলি। প্ৰিয় দৰ্শক, আপুনি যদি সুযোগ পায় তেনেহ'লে ইয়াৰে কোনখন ট্ৰেইনত যাত্ৰা কৰিব বিচাৰিব আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।